মোক গামোচা কেলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালৈ প্ৰদান কৰিছে। ইয়াতে আপোনাৰ অসমীয়াত নামটো লিখি দিছে, এখন চিঠিখন দিছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এখন ধুনীয়া কিতাপ দিছে। কিতাপখন আচলতে এই ফৰ্মখন ফিল আপ কৰি দিলে 250 টকা আপোনাৰ আকৌ বেংক একাউণ্টলৈ ঘূৰি যাব। চিলিণ্ডাৰটো কিনিব লাগিব। আপোনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিখন প্ৰদান কৰিছে। এতিয়াৰ পৰা আপুনি মাহে মাহে আপোনাৰ একাউণ্টত 1250 টকা পাই থাকিব। এখন চিঠি জনাইছে আপোনাক। চিঠি আগতে পাইছিলে আৰু এখন কিতাপ দিছে, এখন পঢ়িব। আপোনাৰ নাতিকেইজনীকো পঢ়াব আৰু ছোৱালী। তাৰপিছতে এইখন শুনক, ফিল আপ কৰি দিব। আমাৰ এওঁলোকে লৈ যাব আপোনাৰ পৰা দেই। ভালে থাকক, ভালকে পঢ়িবা। কিয় পঢ়া? মাস্টাৰ্স কমপ্লিট কৰিলো, এতিয়া কলেজত সোমাই আছো। আচ্ছা, তুমি এতিয়া লেকচাৰ কৰা। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিশেষভাৱে মাতৃ সমাজ আৰু মাতৃ সমাজৰ ভিতৰত যিসকল বিশেষভাৱে স্বামীহাৰা মহিলা, যাৰ ঘৰত দিব্যাংগজন আছে, যোন 35 বছৰৰ ওপৰতকৈ যিসকল বাইদেউ বিয়া নোহোৱাকৈ আছে ঘৰতে, আৰু অথবা যিসকল মহিলা পত্নী গৃহৰ পৰা বিশেষ কাৰণত ঘৰলৈ ঘূৰি আহিব লগা অৱস্থাত আছে, সেইসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকক কিছু আৰ্থিক সকাহ দিবৰ কাৰণে অৰুণোদয় নামৰ আঁচনি এখন আৰম্ভ কৰিছিল। সেই অৰুণোদয় আঁচনিয়ে ৰাইজৰ পৰা ব্যাপক সমাদৰ পাবলৈ সক্ষম হৈছিলে আৰু সেইবাবে অৰুণোদয় 2 আৰম্ভ কৰিলে সমগ্ৰ অসমত। আৰু সেই অৰুণোদয় 2ৰ জৰিয়তেও এইসকল মহিলাৰ পৰিয়াল অতি উপকৃত হৈছে বুলি জনাৰ পৰিপ্ৰেক্ষিতত এই আঁচনিখন পুনৰ আকৌ ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে ৰাইজৰ ফালৰ পৰা যেতিয়া আহ্বান জনালে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় 3 আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত প্ৰায় 30 লাখ এই ধৰণৰ মহিলাসকলক সাঙুৰি লৈ আঁচনিখন প্ৰৱৰ্তন কৰিছে। আৰু এই অৰুণোদয় 3 আঁচনিখন সমগ্ৰ অসমতে অক্টোবৰ মাহৰ পৰা এই হিতাধিকাৰীসকলে তেওঁলোকে ধাৰ্য কৰা ধনসমূহ পাবলৈ সক্ষম হ'ব। আৰু তাৰ আগমুহূৰ্তত যিসকল হিতাধিকাৰীক বাছনি কৰা হ'ল, তেওঁলোকক এই অৰুণোদয় আঁচনিখন যে তেওঁলোকে পাইছে সেই কথা জনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন পত্ৰৰ জৰিয়তে অৱগত কৰিছে। আৰু সেই পত্ৰখন লৈ আমি আমাৰ সমষ্টিত ঘৰে ঘৰে আমি বিতৰণ কৰিছোঁগৈ, তেওঁলোকক অৱগত কৰিছোঁ। আৰু লগত এখন গেছৰ ফৰ্ম দিছোঁ, যিখন গেছৰ ফৰ্ম তেওঁলোকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি, সেই ফৰ্মখন আমি ফিল আপ কৰিবলৈ দিছোঁ। তেওঁলোকে ফিল আপ কৰি দিলে তেওঁলোকে গেছ ক্ৰয় কৰাৰ পিছত 250 টকা তেওঁলোকৰ বেংক একাউণ্টলৈ আকৌ ঘূৰি যাব। মূলতঃ 1250 টকা অৰুণোদয় আঁচনি আৰু গেছৰ 250 টকা মিলালে প্ৰায় 1500 টকা এই এনেধৰণৰ সমাজৰ এই দৰিদ্ৰ লোকসকলক জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে সকাহ প্ৰেৰণৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে। আৰু এই শুভ বাৰ্তা লৈ আমি গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে সেইসকল লোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই পত্ৰখন প্ৰেৰণ কৰিছোঁ। আজি আমাৰ সমষ্টিত এই মৰাণ অঞ্চলত আমি এই পত্ৰখন ঘৰে ঘৰে প্ৰেৰণ কৰি আছোঁ। 30,343 গৰাকী 30,343 গৰাকী মহিলাক আমি এই অৰুণোদয় 3ৰ জৰিয়তে টিংখাং সমষ্টিত সাঙুৰি লৈছোঁ। প্ৰথম অৰুণোদয় 1ত আছিল 10,000, অৰুণোদয় 2ত আছিল 15,000 আৰু এইবাৰ কমপ্লিটলি ডাবল 30,000 এপ্ৰক্সিমেট আমি সাঙুৰিবলৈ সক্ষম হৈছোঁ। খুব ভাল লাগিছে। ৰাইজৰ ওচৰলৈ যেতিয়া গৈছোঁ, এগৰাকী মহিলাক এইমাত্ৰ দি আহিলোঁ, তেওঁৰ নামটো কিবা আছিল পাহৰিলোঁ। তেওঁৰ ছোৱালীগৰাকী এখন গামোচা পিন্ধাইছে, এই গামোচাখন হয়তো এইখন গামোচা। আৰু এই গামোচাখন পিন্ধাই কৈছে মাকগৰাকীয়ে যে এই অৰুণোদয় পাই মোৰ ছোৱালীজনীক পঢ়াবলৈ সক্ষম হ'লোঁ। মই এতিয়া ছোৱালীজনীক সুধিলোঁ যে ভণ্টি কিহত পঢ়া? তাই ক'লে মই পঢ়ি হ'ল, মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ আৰু এতিয়া
প্ৰাইভেট ITI বুলি ক'লে নহয় প্ৰাইভেট ITI এখনত তেওঁ এতিয়া কাম কৰি আছোঁ বুলি কৈছে এই যে অৰুণোদয়খনৰ জৰিয়তে এগৰাকী বিধৱা মহিলাই এই গাঁৱৰ ৰাইজ চব আছেই মইতো মিছা কথা কোৱা নাই কি নাম আছিলে বাইদেউগৰাকীৰ নাম শ্বহীদা বেগম শ্বহীদা বেগমে হক হয় শ্বহীদা হকে তেওঁ অৰুণোদয় আঁচনিখন পোৱাৰ কাৰণে তেওঁৰ ছোৱালীজনীক মাষ্টাৰ্ছত তেওঁৰ স্বামী নাই 3 বছৰ আগত ঢুকালে আজি মাষ্টাৰ্ছ কমপ্লিট কৰি আজি অকণমান হ'লেও সাহস এটা পাইছে গতিকে এই আঁচনিখনৰ এটা খুব সুন্দৰ অনুভৱ এতিয়া খন্তেক মুহূৰ্তৰ পূৰ্বে আমি পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত